নমস্কাৰ। ৰকিবুল হুছেইন ডাঙৰীয়াই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ ওপৰত বা ৰাইজৰ দলৰ ওপৰত যি ধৰণৰ বক্তব্য ৰাখি আছে, মই কেইটামান কথা ৰকিবুল হুছেইন ডাঙৰীয়াৰ সম্পৰ্কে অসমবাসী ৰাইজক জনাই থব খুজিছোঁ বা কথাটো কৈ দিয়াটো ভাল হ'ব বুলি ভাবিছোঁ। প্ৰথম কথা হ'ল, কংগ্ৰেছ দলটোৰ আমি যেনেকৈ সন্দেহ কৰিছিলোঁ ভূপেন বৰা বিজেপি RSSৰ মানুহ, হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, আজি জল পটপটকৈ ভূপেন বৰা যে বিজেপিৰ হৈ কাম কৰি আছিলে কংগ্ৰেছৰ সভাপতি হৈ থকাৰ পিছতো তাত প্ৰমাণ হৈ গ'ল। দ্বিতীয় কথা, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া খুব ধুনীয়া ভদ্ৰ কথা কয়, ইংৰাজীত কয়, মানুহে বহুত তেওঁ কিবা বুলি ভাবিছিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও আমি কোৱাৰ দৰে এজন বিজেপিৰ মানুহ আমি যে কৈ থাকোঁ তাৰ প্ৰমাণ হৈ গ'ল। এই ৰকিবুল হুছেইন বোলা মানুহজন মুছলমান সম্প্ৰদায়ৰ নাম লৈ, মুছলমান জাতিটোক লৈ কেৱল লুটাৰ বাহিৰে মুছলমান জাতিটোক সম্পূৰ্ণৰূপে তেজ খোৱা মানুহটোৱে হৈছে অসমৰ একমাত্ৰ ২ নম্বৰী কংগ্ৰেছৰ আটাইতকৈ চৈতানী মানুহ। কোনো এজন মুছলমান দ্বিতীয় এজন মানুহক লিডাৰ হিচাপে কেতিয়াও মুছলমান সমাজে, মুছলমান ৰাইজে জানে, গম পায়। এজনো মুছলমান মানুহক উঠিবলৈ নিদিয়া মানুহটোৱে হ'ল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে ইলেকশ্যনত টিকেট দিয়াৰ পৰা আনকি লাজ লাগে ক'বলৈ, এনেকুৱা এজন ২ নম্বৰী মানুহ ৰকিবুল হুছেইন, তেওঁ হোটেলত ৰুটি খোৱাৰ পইচাটোও নিদিয়ে। তেওঁ কিমান বছৰ মন্ত্ৰী হৈ থাকিলে? ইমান ২ নম্বৰী মানুহ হোটেলত ৰুটি খোৱাৰ পইচাও ৰকিবুল হুছেইনে হোটেলখনত বিল নিদিয়ে। মই ৰকিবুল হুছেইনৰ নিচিনা, মই যিহেতু নগাঁও জিলাৰ ল'ৰা, ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিলে কংগ্ৰেছৰ দিনত, আমি তেতিয়া শুনিবলৈ পাওঁ কমিশ্যন খোৱাটো ১ নম্বৰ সকলোৱে জানে, সকলো অফিচাৰে জানে, সকলো বিষয়ববীয়াই জানে, কংগ্ৰেছ দলৰ মানুহে জানে। আজি ধৰক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰকিবুল হুছেইনে আজি এসপ্তাহৰ আগত ধৰক কিবা নামত, মিটিঙৰ নামত, কিবাৰ নামত পইচা খুজিলে, আনিলে। এসপ্তাহৰ পিছত আকৌ পইচা খোজে ৰকিবুল হুছেইনে অফিচাৰজনক। বিভিন্ন অফিচাৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টটো হ'ব পাৰে, ব্লকৰ BDO হ'ব পাৰে, JE হ'ব পাৰে, পইচা খোজে। এসপ্তাহৰ আগত পইচা আনিলে নে, এসপ্তাহৰ পিছত আকৌ পইচা খোজে। আৰু পইচাটো খোজাৰ পিছত কি কয় জানেনে? যেতিয়া অফিচাৰজনে কয় আপোনাক দিছিলোঁহে, আমিতো ইমান ফটককৈ গোটাই দিব নোৱাৰোঁ, তেতিয়া ৰকিবুল হুছেইনে কয় মই দাৰা ষ্টেণ্ডৰ মাটিখিনি কিনিলোঁ, তই দোকান এখনৰ পৰা ইটা 10,000কৈ পেলাই দিছোঁ। এনেকুৱা ২ নম্বৰী মানুহ ৰকিবুল হুছেইনৰ কথা ক'লে শেষ নাই। আৰু মই সমগ্ৰ অসমবাসী ৰাইজক ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি RSSৰ ভাতঘৰৰ মানুহ ৰকিবুল হুছেইন। প্ৰদ্যুৎ বৰদলৈ গুচি আহিল। কেলে ৰকিবুল হুছেইন যদি হিমন্ত বিশ্বৰ মানুহ হয়, কিয় আজি তাৰিখলৈকে বিজেপিত আছে? আপোনালোকে মোক প্ৰশ্ন কৰিব, প্ৰশ্ন সুধিব বা আপোনালোকৰ মনত এই ভাৱটো উদয় হ'ব। ৰকিবুল হুছেইন যিহেতু এজন মুছলমান সম্প্ৰদায়ৰ লিডাৰ, তেওঁ কেতিয়াও বিজেপিত আহিলে জিকিব নোৱাৰে। ৰকিবুল হুছেইন হ'ল কংগ্ৰেছত থকা বিজেপিৰ বা অসমৰ ডাবল এজেণ্ট, বা অন্য এটা নাম দিছোঁ চিক্ৰেট এজেণ্ট। ডাবল এজেণ্ট ৰকিবুল হুছেইন কংগ্ৰেছত থাকি কংগ্ৰেছৰো হৈ দালালি কৰে, কাম কৰে, বিজেপিৰ হৈ কৰে। আৰু এটা নাম দিছোঁ ৰকিবুল হুছেইনৰ চিক্ৰেট এজেণ্ট, কাৰণ তেওঁ বিজেপিলৈ গ'লে সংখ্যালঘু মানুহে ভোট নিদিয়ে। সেইকাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া বিজেপিত জইন কৰা নাই। কিন্তু তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত সোঁহাত বাওঁহাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ভাত খায়, কি নাখায়,
বা ৰকিবুল হুছেইনে কিমান মাংস খায়, ছাগলী কিমান খায়, চিকেন কিমান খায়, হিমন্ত বিশ্ব শৰ্মাই জানে। এয়াই হৈছে অসমৰ বিৰোধী বৰ বৰ কথা কোৱা বিৰোধী নেতাৰ চৰিত্ৰ। মই কেতিয়াও ৰকিবুল হুছেইনক সম্পৰ্কে আজি তাৰিখলৈকে কোৱা নাই, কিন্তু কেলে নকওঁ যে ৰকিবুল হুছেইনৰ নিচিনা ইমান ফটুৱা ৰাইজৰ দলৰ আমাৰ সভাপতিয়ে দিন ৰাত একাকাৰ কৰি ধুবুৰীত গৈ যোৱা লোকসভা নিৰ্বাচনত দিন ৰাত একাকাৰ কৰি ৰাইজৰ দল আমাৰ সতীৰ্থবিলাকে কিমান কষ্ট কৰি তেওঁক জিকালে। তেওঁ এবাৰলৈকে স্বীকাৰ কৰা মানুহ নহয়। তেওঁ কেৱল আৰে দুখ লাগিছে ক'বলৈ, মানে লাজ লাগিছে। হোটেলত ৰুটি খোৱা পইচা নিদিয়া মানুহটোৱে ডাঙৰ ডাঙৰ কথা নক'ব। ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি মুছলমান জাতিটোক তেজ খাই আছে, লুটি পুটি খাই আছে। এজনো মুছলমান লিডাৰক আপুনি লিডাৰ নবনাই, কোনোবা যদি লিডাৰ হ'বও খুজিছে আপুনি তেওঁক টেটু ধৰি চেপি পেলাই, টেটুত চেপি আপুনি কেতিয়াও লিডাৰ হ'বলৈ নাই দিয়া। আপোনাক দেখি আছোঁ আমি। আপোনাৰ নিচিনা ২ নম্বৰী মানুহে আমি ৰাতি দিন একাকাৰ কৰি ৰাজনীতি পথাৰতেই হওক, অসমৰ সমাজ জীৱনৰ কথাতেই হওক, কাম কৰা মানুহ অখিল গগৈ ডাঙৰীয়াক এই ধৰণে বক্তব্য তুচ্ছ তাচ্ছিল্য বা ইনচাল্ট নকৰিব আপুনি নকৰিব। আৰু আপোনাৰ নিচিনা মানুহটোৰ বিষয়ে আৰু নকওঁ, কিন্তু অসমৰ ৰাইজক এইকেইটা কথা মানে নক'লে নহয় কাৰণে ক'লোঁ। ৰকিবুল হুছেইনৰ চৰিত্ৰটো এনেকুৱাই, এই কথাকেইটা ক'লোঁ। ধন্যবাদ। গৌৰৱ গগৈ যে নিৰ্বাচনত হাৰিব আপুনি কেতিয়াবা ভাবিছিল জানো? কিজানি গৌৰৱ গগৈ নিজেও ভবা নাছিল। কংগ্ৰেছে যে অসমত মাত্ৰ 18-19খন আসন লাভ কৰিব, সেই কথা আপুনি বাৰু কেতিয়াবা কল্পনা কৰিছিলনে? কংগ্ৰেছক ভাল পোৱা, কংগ্ৰেছক সমৰ্থন কৰা বা কংগ্ৰেছৰ বিৰোধিতা কৰা কোনেও গম পোৱা নাছিল। আনকি বিজেপিয়ে কিমানখন আসন লাভ কৰিব, মিত্ৰজোঁটে 100-2খন আসন লাভ কৰিব, এই কথা কোনেও গম পোৱা নাছিল। কিন্তু এজন ব্যক্তিয়ে গম পাইছিল। নিৰ্বাচনৰ আগতে সেই ব্যক্তিজনে গম পাইছিল যে অসমত এইবাৰ বিজেপি মিত্ৰজোঁটে 100-2খন আসন লাভ কৰিবলৈ গৈ আছে। আনকি গৌৰৱ গগৈৰ বাবে অতি সমস্যা জৰ্জৰ এই নিৰ্বাচন, সেই কথা তেওঁ বহু আগতেই গম পাইছিল। তেওঁ আনকি এই কথাটোও কৈছিল যে কংগ্ৰেছে 18খন বা 19খন আসন লাভ কৰিব। তেওঁ একুৰেটলি কৈছিল যে কিমানখন আসন লাভ কৰিব। তেওঁ ৰাইজৰ দলে 2খন আসন লাভ কৰিব বুলি আগতীয়াকৈ লিখি দিছিল। নমস্কাৰ, মোৰ নাম সুৰিত আবুনাৰায়ণ কোঁৱৰ, আপুনি চাইছে নেশ্যন এনি। সেই ব্যক্তিগৰাকীৰ কথা ইতিমধ্যে আপুনি বহু সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। আগতীয়াকৈ ক'ব পাৰে তেওঁ নিৰ্বাচনৰ ফলাফল বহু আগতেই। আমি যিসকলক ৰাজনৈতিক ক্ষেত্ৰখনত খুব অভিজ্ঞ বুলি ভাবোঁ, যিসকলৰ গৱেষণাৰ কথা আমি সদায় কওঁ, তেওঁলোকতকৈও ক'ৰবাত নহয় ক'ৰবাত এওঁ এখোপ চৰা। এওঁ ইমান বেছি একুৰেটলি উত্তৰবোৰ দিয়ে যে আপুনি আচৰিত হ'ব। এওঁ কেনেদৰে কামটো কৰে মই আপোনালোকক বুজাম। যে প্ৰথমে বহুকেইগৰাকী সংবাদকৰ্মী বা বিভিন্ন ফিল্ডৰ মানুহক তেওঁ আমন্ত্ৰণ কৰে। এখন কাগজত, এখন দলিলত তেওঁ যিটো উত্তৰ হ'বলৈ গৈ আছে, নিৰ্বাচনত ফলাফল যিটো হ'বলৈ গৈ আছে সেইটো লিখে, সকলোৰে পৰা স্বাক্ষৰ লয় আৰু এটা বাকচৰ ভিতৰত সেই কাগজখন ভৰাই দিয়ে, তলা মাৰে আৰু চাবিবোৰ সকলোৰে হাতত গতাই দিয়ে। ইয়াত আৰু 2 নম্বৰী কৰিব পৰাকৈ একো নাথাকে। তাৰপিছত ৰিজাল্ট ওলায় আৰু ৰিজাল্টৰ পিছত তেওঁ নিজে কাগজখন দেখুৱাই দিয়ে, হয়নে নহয় তেওঁ কোৱাটো। আৰু আপুনি মই সকলো চক হৈ যাওঁ, আমাৰ চকু কপালত উঠে। কেনেকুৱাকৈ পাৰে, অসম্ভৱ এটা বিষয় কেনেদৰে সম্ভৱ কৰি তুলিছে। আপুনি মই সকলোৱে জনা, সৰুৰে পৰা যাৰ যাদু চাই আপুনি ডাঙৰ হৈছে, যিগৰাকী ব্যক্তিয়ে জীৱন্ত মানুহক 4-5টা টুকুৰা কৰি আকৌ এটা কৰি দিব পাৰে, হাতত থকা বেলুনটো হঠাৎ পাৰলৈ ৰূপান্তৰিত কৰিব পাৰে, সেইগৰাকী যাদু সম্ৰাট বিক্ৰম। বিক্ৰম আমাৰ অনুষ্ঠানত আজি উপস্থিত আছে। মই বিক্ৰমক বহু আগৰ পৰা আপোনালোকে জানে, বিক্ৰমে খুব সুন্দৰভাৱে আপোনাৰ ভৱিষ্যতৰ কথাও কৈ দিব পাৰে, বিবাহৰ পৰা আৰম্ভ কৰি আপোনাৰ জীৱনত অহা বিভিন্ন সমস্যাৰ সমাধানৰ সূত্ৰও বিক্ৰমে দিয়ে। কিন্তু এইবাৰ আজি বিক্ৰমক এটা কথাই সুধিছোঁ। কাইলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব, নতুন মন্ত্ৰীসভা আহিব, এইবাৰ আকৌ NDA 3.0 আহি আছে। কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে, কিমান আসন পাব, এটাও ইফাল সিফাল নোহোৱাকৈ কেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে? ইয়াৰ আঁৰত মানে বহু শ্ৰম আছে, কষ্ট আছে আৰু এটা হিউজ নেটৱৰ্ক এটা আছে। আমাৰ নেটৱৰ্কটো এনেকুৱা নহয় যে এজেঞ্চিবোৰে যেনেকৈ পেইড মানুহ ৰাখিছে বা দায়িত্ব দি থৈছে। ইয়াৰ বহুকেইটা স্তৰ আছে। প্ৰথম কথাটো, আমি নিজে ফিল্ডত গৈ ৰাতি দিন কষ্ট কৰি
আমি প্ৰত্যেকটো ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ সঁচাকৈ চাব বিচাৰোঁ যে প্ৰাৰ্থীজন সঁচাকৈ গৈছে নে নাই কেনেকৈ কৰিছে তেওঁলোকৰ অফিচ কেনেকুৱা অফিচত কিমানজন মানুহ আছে নে অকল কাৰ্যালয় খুলি থৈ দিছে তেওঁলোকে কেই বজাত উঠি পিনে মিটিঙত গৈছে কেই বজাত সামৰিছে কিমানখন মিটিং কৰিছে কেনেকৈ গৈছে তেওঁলোকৰ মনোবল কি তেওঁলোকে মিটিঙত গৈ কি কৈছে সকলোবোৰ তথ্য ল'বলৈ চেষ্টা কৰোঁ এক দ্বিতীয়তে আমি প্ৰায়বোৰ সংবাদ মাধ্যমৰ যিসকল পলিটিকেল ৰিপৰ্টাৰ হওক বা এডিটৰ ইন চিফ হওক মুখ্য সম্পাদকসকল হওক তেওঁলোকৰ লগত যোগাযোগ কৰোঁ তেওঁলোকৰ যোগাযোগ কৰি আমি এটা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ মতে কিনো হ'ব গৈ আছে সেইটো আমি হানি এক্সট্ৰেকশ্যন বুলি কওঁ সেই ষ্টেজটো আৰু সেইটোৰ লগতে আমি বিভিন্ন এজেঞ্চি যিসকলে বাহিৰৰ এজেঞ্চি বা যি আহে যিসকলে প্ৰফেশ্যনেলি এই কামটো কৰে তেওঁলোকৰ পৰা আমি ডাটাটো কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ তাত সিমান সম্বল নাই সিমান ধনবল নাই বা সিমান আমাৰ মেন পাৱাৰ নাই এংগেজ কৰিবলৈ চ' সেইখিনিত আমি অলপ টেকনিকেলি কামটো কৰিবলৈ চেষ্টা কৰোঁ যে চবেই যিহেতুকে ডাটা কৰিছে এটা সংবাদ মাধ্যমৰ আঁৰত মানে তেওঁলোকৰ অজস্ৰ সংবাদ ডাটা আছে ঠায়ে ঠায়ে আছে চ' তেওঁলোকে সেই ডাটাটো কালেক্ট কৰিছে সংবাদ মাধ্যমৰ শীৰ্ষতম ব্যক্তিজন গৈছে আৰু সেই শীৰ্ষতম ব্যক্তিজনৰ পৰা আমি এক্সট্ৰেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে আমাক শ্বেয়াৰ কৰিছে সেইটো এটা গুডউইলত তেওঁলোকে শ্বেয়াৰ কৰিছে আমাক জনাইছে বা গোটেইখিনি হেৰি কৰিছে চ' আমি সেই গোটেইখিনি ডাটা লোৱাৰ পিছত আমি সেই বস্তুখিনি ডটখিনি মিলে তৃতীয়তে আমি কি কৰোঁ আমি ইমান বছৰে যিবোৰ মোৰ শ্ব'জ হৈছে যিবোৰ শ্ব'জ কৰিছোঁ 8,000ৰ পৰা 10,000 মই শ্ব'জ কৰিছোঁ বিগত 25 বছৰে তো শ্ব'ৰ যিসকল অৰ্গেনাইজাৰ আছে প্ৰত্যেকখন ঠাইলৈ গৈছোঁ গাঁৱে ভূঞে গৈছোঁ সকলো ঠাইত মই কৰা বুলি ক'লেও ভুল নহয় দৰ্শকসমূহ আছে তেওঁলোকৰ পৰা আমি কিবা নহয় কিবা এই 25 বছৰৰ এটা কানেকশ্যন আছে প্ৰত্যেকটো সমষ্টিতে সেই কানেকশ্যন আছে চ' সেই কানেকশ্যনৰ মানুহখিনিৰ লগত যেতিয়া কথা পাতোঁ তেওঁলোকৰ ঘৰলৈ যাওঁ ফোন কৰোঁ কিবা কৰোঁ যোগাযোগ কৰোঁ এটা পিকচাৰ এটা ক্লিয়াৰ ওলাই আহে তাৰ পিছত চতুৰ্থত থাকে আটাইতকৈ ডাঙৰ মেজিকেল ফৰ্মুলাছ যিবোৰ ফৰ্মুলাজে বিভিন্ন ধৰণৰ যাদুৰ এই প্ৰেডিকশ্যনবোৰ কৰিছিলে বিশ্ববিখ্যাত যিসকল যাদুশিল্পী আছে তেওঁলোকে ভাৰতৰ বাহিৰৰ ৰাষ্ট্ৰবোৰত কেনেকৈ ডাঙৰ ডাঙৰ মেজিকেল প্ৰেডিকশ্যনবোৰ কৰিছিলে যিবোৰ তেওঁলোকে মাইণ্ড ৰিডিং কৰে বা মেণ্টেলিজিম কৰে সেইবোৰৰ ফৰ্মুলাছ কিছুমান থাকে সেইটো আমি ইউজ কৰোঁ তাৰ উপৰি এষ্ট্ৰলজি নিউমৰলজি বাস্তু এনেকুৱা ধৰণৰ বিভিন্ন দিশসমূহ আমি চাওঁ যে কাৰ কি ভাল চলিছে বেয়া চলিছে সেইটো এটা খুব ডাঙৰ কথা যে ভাগ্যও মানে সাথ দিব লাগিব কৰ্মফল কৰিছে কৰ্মফল আৰু ভাগ্যফল দুইটা ডাঙৰ কথা চ' হয়তো কৰ্মফল ইকুৱেল হৈছে কিন্তু ভাগ্যফল থকাৰ কাৰণে সেই মানুহজনে এটা এজ পাইছে বহুত জেগাত সেনেকুৱা হৈছে যে ভাগ্যফল অলপ বেছি কাৰণে তেওঁলোকে সেই জেগাত ভাল ফলাফল কৰিছে মোৰ অনুষ্ঠানৰ মাজতেতো আপুনি গৌৰৱ গগৈৰ কথা কৈ দিছে তো সেইটো এষ্ট্ৰলজিকেলি আমি চাব পাৰোঁ যে তেওঁক যিমানে তেওঁৰ সভাপতি হওক বা যি হওক এই সময়ত তেওঁৰ এষ্ট্ৰলজিকেলি সেই মানে সেই বস্তুটো নাছিলে য'ত তেওঁ সেই জয় হ'ব পৰাৰ সেই মানে সেইখিনি দেখা পোৱা নাছিলোঁ তাৰপিছত আটাইতকৈ ডাঙৰ আমি যিটো আমি ভাবোঁ সেইটো হৈছে দ্য ছেভেন্থ এইটো মই নিজৰ ফালে আনিছোঁ অলপ ছেভেন্থ হোৱাৰ লগে লগে মানে বহুতে জানে যে ছেভেন্থ নিউমৰলজিকেলি যিবোৰ মানুহ ছেভেন্থ হয় তেওঁলোকে অলপ ইনটিউশ্যন লেভেলটো হাই হয় ছিক্স চেন্সটো হাই হয় গুগল কৰিলেও সেইটো ওলাব যে হায়েষ্ট ছিক্স চেন্স তো লাকিলি মই ছেভেন্থ চ' সেই ইনটিউশ্যন আৰু ছিক্স চেন্সটো অলপ মোৰ ভগৱানে হয়তো দিছে আৰু য়োগা মেডিটেশ্যন যিখিনি ধ্যান কৰিব পাৰোঁ সেইখিনি অলপ আহিছে য'ত আমি এটা ছিক্স চেন্স আমি এটা জেগাত গৈ থিয় হ'লে সেইখিনি অলপ আওভাও পাওঁ এনেকুৱা বিভিন্ন ধৰণৰ স্তৰ আছে যিবোৰ স্তৰত আমি এই গোটেই বস্তুখিনি আমি কৰোঁ আৰু তাৰ উপৰি আমি ইনডেপ্থ এটা এনালাইচিছ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেই গোটেইবোৰ ডট আমি মিলাবলৈ চেষ্টা কৰোঁ একেবাৰে অৰাজনৈতিক এটা দৃষ্টিভংগীৰে কাৰণ আমি যেতিয়া এটা ৰাজনৈতিক দৃষ্টিভংগীৰে যাওঁ তেতিয়া আমি অমুক জয় হ'ব যেন লাগিব মানে নিজৰ ল'ৰাটো সদায় ভাল হ'ব যেন লাগে নহয় কেতিয়াবা নিজৰ ছোৱালীটোৱে পৰীক্ষাতটো ভাল ৰিজাল্ট কৰিব কষ্ট কৰা যেনো লাগে কিন্তু টিচাৰ এজনে যদি সমানকৈ চবকে চাই টিচাৰজনে কৈ দিব যে এইজনে ভাল কৰিব এইজনে মানে পৰীক্ষাত ইমান ভাল নকৰিব পাৰে চ' তেনেকুৱা ধৰণৰ এটা দৃষ্টিভংগীৰে আমি নিউট্ৰেল হৈ যেতিয়া আমি চাওঁ তেতিয়া আমি এটা অলপ পিকচাৰ এটা ক্লিয়াৰ হ'ব পাৰে তাৰ উপৰি বহু শীৰ্ষতম
যিসকল নেতৃত্ব আছে প্ৰত্যেকটো দলৰ তেওঁলোকে ইমান বছৰে মই যদিও পলিটিকেল কোনো আইডিঅলজি বা পলিটিকেল পাৰ্টিৰ লগত মই জড়িত নহয় কিন্তু তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছে তেওঁলোকে সেই ডাটাখিনি শ্বেয়াৰ কৰে তেওঁলোকে নিজে কয় যে একবাৰ চাই দিবা যেতিয়া সেই বস্তুখিনি কৰে তেতিয়া আমি এটা পিকচাৰ পাবলৈ সক্ষম হওঁ আৰু এইটোৰ আঁৰত মানে এই ট্ৰেভেলিং গোটেইখিনি থাকে সেইখিনি এই 1.5-2 মাহ আমি টোটেলি চব বস্তু বন্ধ কৰি মানে টোটেল শ্বাটডাউন কৰি এইটোৰ ওপৰত ফ'কাছ কৰিব লাগে ঠিক আছে মই বিক্ৰমক এটা অনুৰোধ কৰিম দেই এইটো অনুৰোধ হয়তো বেলেগেও কৰিছে আৰু কৰিছে নাই মই নাজানো কিন্তু মোৰ দৃষ্টিতটো কৰিব লাগে সেইটো হৈছে যে আমি বিভিন্ন এজেঞ্চিবিলাকৰ এক্সিট পুল দেখোঁ এক্সিট পুল চবৰে আহে ইণ্ডিয়া টিভিৰ আহে মেট্ৰিক্সৰ আহে এক্সিট পুলক লৈ আমি বাতৰি কৰোঁ প্লিজ অহাবাৰ যাতে এক্সিট পুলটো বিক্ৰমৰ ফালৰ পৰা আহে আৰু এক্সিট পুলটো আহিলে আমি গমেই পাম যে এইবাৰ কোনে চৰকাৰ গঠন কৰিব সেইটো এক্সিট পুল মানে আমি ক'ম যে আমাৰ ওচৰত ৰিজাল্ট আহি গৈছে ৰিজাল্টৰ আগত আমি কৈ দিম তো অহাবাৰ তেনেকুৱা কিবা সম্ভাৱনা আছে নেকি টিমটো খুব ষ্ট্ৰং দেখিছোঁ মই গম পাইছোঁ অহাবাৰ মানে এইবাৰ মই আনুষ্ঠানিক এটা ঘোষণা কৰিছোঁ ইনফেক্ট যে মেজিকেল প্ৰেডিকশ্যন এইবাৰ মোৰ অন্তিম মেজিকেল প্ৰেডিকশ্যন হ'ব তাৰমানে যোৱা 3বাৰৰ পিছতে মই অন্তিমভাৱে মই ঘোষণা কৰিছিলোঁ যে 3বাৰ কৰিলোঁ 3বাৰ হেট্ৰিক হৈছে কাৰণ ইয়াতে এটা ব্যয়বহুল এটা কথা থাকে ইয়াতে আমাৰ কোনো ধৰণৰ পলিটিকেল এজেণ্ডা নাথাকে ইয়াতে কোনো ধৰণৰ কমাৰ্চিয়েল এছপেক্ট এটা নাই যে মই ইয়াৰ পৰা কিবা এটা ইনকাম কৰিম বা মোৰ এটা মানে এইটো মোৰ প্ৰফেশ্যন হিচাপে ল'ব গৈ আছোঁ বা মই পলিটিকেল এনালিষ্ট হিচাপে বা পলিটিকেল কিবা হিচাপত মোৰ সেনেকুৱা ধৰণৰ কোনো এজেণ্ডা বিহাইণ্ড এজেণ্ডা নাই চ' আল্টিমেটলি এইটো অনলি ফ'কাছ কৰিছোঁ যাদুকলাক মানে প্ৰমোট কৰিবলৈ যাদুকলাক যাতে সেই মৰ্যাদাটো পায় যাদুকলা আৰু গ্ৰহণযোগ্য হওক ক'ৰবাত নহয় ক'ৰবাত এতিয়াও যাদু হয়তো বাচ্চাৰ খেল হৈ আছে সৰু বাচ্চাৰ কাৰণে যাতে যিসকল বৌদ্ধিক মানুহ আছে যিসকলে ইণ্টেলেকচুৱেল বুলি কয় সেই স্তৰৰ মানুহখিনিও যাতে এই ধৰণৰ মেণ্টেলিজিম হওক মাইণ্ড ৰিডিং হওক এনেকুৱা ধৰণৰ মেজিকবোৰকো গুৰুত্ব আৰু সন্মান হিচাপে লয় চ' মোৰ 2014 পৰাই যেতিয়া আৰম্ভ কৰিছিলোঁ মোৰ মেইন কোৰ যিটো মোৰ লক্ষ্য আছিলে মোৰ সেইটো আৰু আশা কৰোঁ যে যোৱাবাৰে হয়তো বহুতে এইটোক এটা স্বীকৃতি দিছে বহু স্তৰৰ ব্যক্তিয়ে বহু উচ্চ স্তৰৰ ব্যক্তিয়ে বহু কেইজনে ইয়াক স্বীকৃতি দিছে তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে ইয়াৰ ভিতৰত আৰু আমি একেবাৰে স্পষ্টকৈ কৰোঁ যিধৰণে আপুনি এইমাত্ৰ ক'লে যে আমি একেবাৰে স্পষ্টকৈ কৰোঁ তাতে সম্পূৰ্ণৰূপে আমি একেবাৰে নিকা তাতে যিসকলে থাকে তেওঁলোকে নিশ্চয় গম পায় যে তাতে সংবাদ মাধ্যমৰ ব্যক্তি প্ৰত্যেকটো সংবাদ গোষ্ঠীৰ ব্যক্তি থাকে বুলি ক'লেও ভুল নহয় সাধাৰণ ব্যক্তি থাকে সকলোৱে তলা মাৰে তেওঁলোকৰ সন্মুখত তলা মাৰে তলাটো চিল কৰা হয় বাকচটো চিল কৰা হয় বাকচো মোৰ তাত নাথাকে তাতে এটা য'ত আমি বিশ্বাসযোগ্য স্থানত আমি বাকচটো ৰাখোঁ আৰু বাকচটো ভেৰিফাই কৰি খোলা যায় আৰু বাকচটো খোলাৰ সময়ত প্ৰত্যেক বছৰে আমি এজন বিশেষ বিশ্বাসযোগ্য ব্যক্তি যোনে সংবাদ মাধ্যমৰ লগত জড়িত যাক হয়তো 10জনে চিনি পায় বা বিশ্বাস কৰিব পাৰে যে তেওঁ কোনো ধৰণৰ গাফিলতি নকৰে সেই বাকচটো আমি মনে মনে খুলিলে হয়তো কিবা এটা কৰিলোঁ বুলিও ভাবিব পাৰে আমি এনেকুৱা ব্যক্তি প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আহিছে প্ৰণয় দা আহিছে এইবাৰ নিতুমণি শইকীয়া ডাঙৰীয়াই বাকচটো খোলাৰ সময়ত তেওঁৰ হাতেৰে খুলিছে খগেন কলিতা ডাঙৰীয়াই প্ৰথমবাৰ খুলিছিলে এনেকুৱা বিভিন্ন ব্যক্তিয়ে দেৱজিৎ ভূঞা সকলোৱে যেতিয়া উপস্থিত আমি খোলোঁ আৰু বিভিন্ন বেলেগ ব্যক্তিও থাকে তেতিয়া এটা গ্ৰহণযোগ্যতা আহে তো সেই গ্ৰহণযোগ্যতাটোৰ কাৰণে আমি ব্যক্তি এজনে একদম স্পষ্টভাৱে আমি কৰোঁ আৰু এই মেজিকটোও থাকে অবভিয়াছলি ইয়াতে মেজিক ইনভলভ হ'ব অনলি ফৰ দ্য চেক অফ মেজিক যাদুৰ কলাটো যাতে অসমত স্বীকৃতি পায় যাদু কলাটোৱে আৰু গভীৰলৈ যাব পাৰে আৰু মানে বিয়পিব পাৰে প্ৰচাৰ আৰু প্ৰসাৰ হওক আৰু অসমত যাদু পুনৰ উজ্জীৱিত হওক ঠিক আছে অন্তিমটো প্ৰশ্ন সুধিছোঁ বিক্ৰমে এই প্ৰশ্নটোৰ উত্তৰ বেলেগক দিছে নাই নাজানো কিন্তু মই ভাবোঁ এইটো কিজানি মোৰ ফালৰ পৰা নহয় গোটেই অসমৰ ফালৰ পৰাও এইটো প্ৰথম প্ৰশ্ন হ'ব তেওঁক এনেকুৱা ধৰণৰ প্ৰশ্ন বিক্ৰমে আজিলৈকে বিভিন্নজনৰ ভৱিষ্যত চাই কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো ভৱিষ্যত চাই কৈ দিলে গৌৰৱ গগৈৰ ক'লে মই এতিয়া বিক্ৰমক সুধিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত অসমত বাস কৰা মিয়া মুছলমানসকলৰ ভৱিষ্যত কি এইটো খুব কমপ্লিকেটেড এটা প্ৰশ্ন আৰু খুব কমপ্লিকেটেড এতিয়া আমি ভাবি থকাৰ ধৰণৰ হৈছে চাওক অবৈধ যি বাংলাদেশী আছে সেই
অবৈধ বাংলাদেশী আমি কেতিয়াও আমি কোনো কাৰণত আমি গ্ৰহণযোগ্য বুলি আমি ধৰি অহা নাই আমি কোনো কাৰণত আৰু সাংবিধানিকভাৱে বা আমি আমাৰ যিখিনি ভাৰতীয় সংবিধানৰ মতে সেইখিনি কেতিয়াও স্বীকৃতি পাব নোৱাৰে বা নাপায় আৰু তাৰ বাবে অসম আন্দোলনৰ পৰা ইমানজন শৰীৰৰ তেজৰ কথা আছে ইমানবোৰ ছেক্ৰিফাইচেছৰ কথা আছে ইমান দিনে আমি আমাৰ মাটি আমাৰ যি আমাৰ নিজৰ অধিকাৰ যি আমাৰ গোটেইখিনি আমি হয়তো শ্বেয়াৰ কৰাত এইটো আমি নিবিচাৰোঁ চ' এইবাৰ নিশ্চয় বহুখিনি টাইট হ'ব আৰু মই যিমান দূৰ দেখিব পাৰিছোঁ মই যিমান দূৰ মোৰ গণনাই কৈছে যে এইবাৰ সঁচাকৈ তেওঁলোকৰ কাৰণে টাফ হ'ব আৰু বৈধ যিখিনি মুছলমান আছে বৈধ যিখিনি আমাৰ মিয়া মুছলমান আছে সেইখিনি চাওক এইখিনি ধৰ্মৰ লগত কথাখিনি নাহে ধৰ্মৰ লগত ইয়াত কথাটো নাহে যিখিনি আছে কাৰণ ইয়াতে ধাৰ্মিক কথাটো অলপ বেলেগ সেইটো এটা পলিটিকেল ইছ্যু থাকিব পাৰে পলিটিকেল এজেণ্ডা থাকিব পাৰে কিন্তু বিভিন্ন ধৰণৰ উচ্চস্তৰীয় যিসকল ব্যক্তি আছে তেওঁলোকেও কেতিয়াও স্পষ্টভাৱে এইটো কেতিয়াও থ্ৰেট কেতিয়াও দিয়া নাই সেই লাগে RSSৰ শীৰ্ষতম নেতৃত্বই হওক তেওঁলোকেও কৈছে যে ইয়াতে হিন্দু মুছলমান একেলগে বাস কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াও নিশ্চয় স্পষ্টভাৱে কৈছে যে কোনো মুছলমানে ভয় কৰিবলগীয়া নাই ভাৰতত আৰামত তেওঁলোকৰ নিজৰ দেশ হিচাপে তেওঁলোকে থাকিব পাৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো সেনেকুৱা ধৰণৰ দৃষ্টিকোণ আছে কিন্তু ইয়াতে কথাটো হ'ল যে সেই মিয়া বিশেষ শ্ৰেণী যিখিনি অবৈধ বা যিখিনিয়ে স্বীকৃতি পোৱা নাই সেইখিনিকহে দ্য কুৱেশ্যন মাৰ্ক লাগিছে আৰু সেইখিনি নিশ্চয় এইবাৰ অসম নহয় বেংগলতো তেওঁলোকৰ নিস্তাৰ নাই বুলি ক'ব পাৰি ঠিক আছে ইমান সময়ে যাদু সম্ৰাট বিক্ৰম মোৰ সৈতে উপস্থিত আছিল যাদু সম্ৰাট বিক্ৰমে নিৰ্বাচনৰ যি প্ৰেডিকশ্যন কৰিছিলে সেইটোতো একুৰেট হ'ল এইবাৰ তেওঁ অসমৰ শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতি চোৱাৰ পিছত অসমত বাস কৰা প্ৰতিটো ধৰ্মৰ প্ৰতিটো শ্ৰেণীৰ মানুহক লৈও কিছু প্ৰেডিকশ্যন কৰিছে মই কিছুদিন পিছত আকৌ বিক্ৰমক আমন্ত্ৰণ কৰিম এটা জাতি জনগোষ্ঠীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম কাৰণ তেওঁৰ নিউমৰলজি বা তেওঁৰ প্ৰেডিকশ্যনে কি কয় এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম বিক্ৰম ইমান সময় আমাৰ সৈতে উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা বছৰ আকৌ কৈছোঁ যাতে এক্সিট পোল আমি বিক্ৰমৰ ফালৰ পৰা পাওঁ থেংক ইউ ছ' মাছ আৰু নেশ্যন এনিৰ সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাবুনাৰায়ণ কোঁৱৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰ যাতে জীৱনটো সুখেৰে ভৰি পৰক আৰু নতুন চৰকাৰ যাতে অসমৰ হিতৰ অসমৰ ৰাইজৰ কাৰণে হিতৰ কাম কৰক আৰু এই চৰকাৰখনে বহু নকৰিবলগীয়া কাম যিবোৰ ৰৈ গৈছে সেইবোৰ যাতে কৰক আৰু খুব সফল হওক আৰু এটা যেনেকৈ অভিলেখ কৰিছে ভোটৰ বা আসনত সেনেকৈ কামেৰে অভিলেখ গঢ়ি দেখুৱাব বুলি আমি আশা ৰাখিছোঁ নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ উপদেশতকৈ আৰ্হি ভাল ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মিতব্যয়িতা অৱলম্বন কৰিবলৈ দেশবাসীৰ প্ৰতি এটি গুহাৰি জনাইছে মই ক'ম প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ উদ্দেশ্যে যিকেইটা পৰামৰ্শ আগবঢ়াইছে এটাক বাদ দি সেই আটাইকেইটা পৰামৰ্শ অতি উত্তম আমি সকলোৱে সেই পৰামৰ্শবোৰ মানি চলা উচিত সকলোৱে মানে সকলোৱে প্ৰধানমন্ত্ৰী নিজেও তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকলেও অসমকে ধৰি যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ আছে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী অন্যান্য মন্ত্ৰী আৰু আমোলাসকলেও প্ৰধানমন্ত্ৰীৰ সুহৃদ আদানী আম্বানীও আটাইতকৈ ডাঙৰ কথা হ'ল তাৰ আৰম্ভণি হ'ব লাগিব প্ৰধানমন্ত্ৰীৰ নিজৰ পৰা কিয়নো সেই যে আপ্তবাক্যটো উপদেশতকৈ আৰ্হি ভাল সেইটো আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নে নহ'ব যদি হোৱা উচিত মিতব্যয়িতা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হওক কিন্তু আমি বাস্তৱত কি দেখিছোঁ মোদীৰে আৰম্ভ হোৱাৰ পিছত আমি কি দেখিছোঁ মনত আছেনে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী ভৱনৰ বাবে যে দুখন বয়িং 773 ইয়াৰ উৰাজাহাজ আমেৰিকাত নিৰ্মাণ কৰি অনা হৈছিল 2020 চনত তাৰ খৰচ কিমান আছিল প্ৰায় 8,400 কোটিতকৈ অধিক এইখিনিতে সৰুকৈ এটা কথা কৈ থওঁ জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী আনকি সৌখিদিনালৈকে মনমোহন সিঙৰ দিনলৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে কোনো বিশেষ বিমান নাছিল তেওঁলোকে অলপ ইফাল সিফাল কৰি বাণিজ্যিক উৰাজাহাজ বা কেতিয়াবা ভাৰতীয় বায়ুসেনাৰ উৰাজাহাজে ব্যৱহাৰ কৰিছিল
এইখিনিতে এটা কথা উল্লেখ কৰোঁ 1997 বৰ্ণবৈষম্যৰ অৱসানৰ পিছত নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি সেই সময়ত দক্ষিণ আফ্ৰিকাত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কৰ্মৰত আছিল গোপাল কৃষ্ণ গান্ধী তেওঁ পশ্চিমবংগৰ গভৰ্ণৰ আছিল তেওঁ এটা ঘটনা বৰ্ণনা কৰিছিল পশ্চিমবংগৰ 5বাৰকৈ মুখ্যমন্ত্ৰী হোৱা জ্যোতি বসু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে গৈছিল তেওঁক মেণ্ডেলাই আমন্ত্ৰণ জনাইছিল জোহান্সবাৰ্গ বিমানবন্দৰত তেওঁ যেতিয়া বিমানখনৰ পৰা পিছফালেৰে নামি গৈছিল ইকনমি ক্লাছৰ পৰা তেতিয়া তেওঁক আদৰণি জনাবৰ কাৰণে বিমানখনৰ আগফালে সন্মুখৰ ফালে ৰৈ থকা মানুহবিলাক আচৰিত হৈছিল তেওঁলোক ফুলৰ থোপা লৈ তেওঁলোক আদৰণি জনাবলৈ ৰৈ আছিল কিন্তু তেওঁ পিছফালে নামি গ'ল গতিকে তেওঁলোকে তেওঁক প্ৰথমতে চিনিবই পৰা নাছিল সিও এটা আছিল সময় তাৰপিছত আহিল মোদীৰ আৱাসৰ কথা অলপতে দিল্লীক নতুনকৈ সজোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ আৱাসটো নিৰ্মাণ কৰোঁতে কিমান খৰচ পৰিছে জানেনে প্ৰায় 467 কোটি টকা তাৰ লগত আৰু কিছু খৰচ আছে যিবোৰ গোপনীয় কাৰণত আমি সঠিকভাৱে নাজানো এবাৰ আহোঁ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণলৈ দেশ স্বাধীন হোৱাৰ পিছত যিগৰাকী প্ৰধানমন্ত্ৰী আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰিছে তেওঁ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ 2014 চনৰ পৰা এতিয়ালৈকে 79খন দেশ ভ্ৰমণ কৰিছে আৰু তেওঁৰ বিদেশ ভ্ৰমণ প্ৰায় 100 বাৰ তেওঁ বিদেশলৈ গৈছে আমাৰ হাতত সঠিক তথ্য নাই যদিও এই বিদেশ ভ্ৰমণৰ খৰচ হৈছে প্ৰায় 700 পৰা 800 কোটি টকা এয়া হ'ল মোদীৰ খৰচ আৰু আপোনালোকে দেখিছেনে RSS প্ৰধান মোহন ভাগৱতৰ ভ্ৰমণৰ সময়ত কিমান গাড়ী ব্যৱহাৰ কৰা হয় এটা ভিডিঅ' ভাইৰেল হৈ আছে চাবচোন প্ৰায় 30খনতকৈ বেছি প্ৰকাণ্ড গাড়ী আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ভ্ৰমি যোৱা 5 বছৰত কিমান টকা খৰচ কৰিছিল জানেনে প্ৰায় 60 কোটি টকা প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ভোটাৰৰ ভোট কিনিবলৈ কিমান পইচা খৰচ কৰে মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ বিহাৰ আৰু অসমত তেওঁলোকে কিমান হাজাৰ লাখ কোটি খৰচ কৰিছিল বাহিৰৰ কোনোবা এজন মন্ত্ৰী অসমলৈ আহিলে তেওঁক আদৰাৰ নামত বাটে ঘাটে সকলোতে তেওঁলোকে কিমান বেনাৰ হৰ্ডিং লগায় আৰু বিহু ঝুমুৰ বাগৰম্বা অনুষ্ঠান পাতি কিমান কোটি টকা খৰচ কৰিছিল আন নালাগে আজি যে হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ল তাত কিমান টকা খৰচ হ'ল কিমানখন চাৰ্টাৰ্ড ফ্লাইট অসমলৈ আহিল প্ৰায় 40খন নে কিমান আনহাতে এই মিতব্যয়িতাৰ বাণী শুনাই মোদী অহা 15 মে'ৰ পৰা কলৈ যাব ইউনাইটেড আৰব এমিৰেটছ নেদাৰলেণ্ড ছুইডেন নৰৱে আৰু ইটালীলৈ তাত খৰচ হ'ব আনুমানিক 80 কোটি টকা আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ কৈছে কোভিডৰ সময়ত অনলাইন ক্লাছ কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰ খাইছিলোঁ আমাৰ দেশৰ অৱস্থা এতিয়া ইমান বেয়া হ'লনে যে আজি আমাৰ ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াব নোৱাৰা হ'লো এনে আচ্ছা দিন আমাক নালাগে আকৌ কওঁ যে মোদীয়ে দেশবাসীক মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে বৰ ভাল কথা কিন্তু এই মিতব্যয়িতা আৰম্ভ হ'ব লাগিব তেওঁৰ নিজৰ পৰা তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰী আমোলা তেওঁলোকৰ চৰকাৰ য'ত আছে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকে নিজেই অনাৱশ্যকীয় খৰচ কৰ্তন কৰিব লাগিব আৰু তেতিয়াহে তেওঁ ৰাজ্যবাসীৰ দেশবাসীৰ উদ্দেশ্যে দিয়া এই পৰামৰ্শৰ কিবা অৰ্থ থাকিব ধন্যবাদ অসম বিধানসভাত 25 বছৰ সম্পূৰ্ণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ল আৰু এয়া সঁচাকৈ ঐতিহাসিক আৰু এইবাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অভিনন্দন জনাইছো অৱশ্যে যদিও তেখেতৰ বিধানসভাত 25 বছৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে সম্পূৰ্ণ হ'ল
কিন্তু সক্ৰিয় ৰাজনীতিত 25 বছৰতকৈ বেছি হৈছে। কাৰণ 1996 চনত প্ৰথমবাৰ তেখেতে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেইবাৰ তেওঁ পৰাজয় বৰণ কৰিছিল। তাৰপিছত একেৰাহে 2001 চনৰ পৰা তেওঁ জয়ী হৈয়ে আছে আৰু সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ডিকেবি ফেক্টে বিনম্ৰভাৱে দুটামান আবেদন কৰিব খুজিছো। কাৰণ আপোনাৰ দক্ষতা, যোগ্যতা, বিচক্ষণতাৰ প্ৰতি আমাৰ তিলমানো সন্দেহ নাই আৰু এয়া এগৰাকী শত্ৰুও স্বীকাৰ কৰিবলৈ বাধ্য। আৰু সেইবাবে ক'ব খুজিছো, অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আপুনি কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰক, কেতবোৰ কঠোৰ আইন বলবৎ কৰক। হাজাৰ হাজাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হ'ল, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল, অসমৰ প্ৰশাসনিক পৰীক্ষাত যিয়ে সিয়ে বহিব পৰা হ'ল কাৰণ অসমীয়া ভাষাৰ প্ৰশ্ন কাকতখন আঁতৰাই ৰখা হ'ল। অসমত কোনো ভূমি আইন নাই কাৰণে যিয়ে মন যায় সিয়েই মাটি কিনিব পৰা হ'ল, যাৰ ফলত অসমৰ খিলঞ্জীয়াৰ হাজাৰ হাজাৰ বিঘা ভূমি বৰ্তমান বহিৰাগতৰ হাতত। গতিকে অসমৰ ভূমি ৰক্ষাৰ দায়িত্ব আপুনি গ্ৰহণ কৰক। অসমৰ একাংশ লোক ড্ৰাগছৰ কবলত পৰিছে, গতিকে ড্ৰাগছ আৰু সুৰাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমান অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, যিয়ে মন যায় সিয়েই অসমক শাসন কৰিব পাৰে, অসমীয়া শাসন কৰিব পাৰে। গতিকে ৰাজনৈতিক ক্ষমতা যাতে অসমীয়াৰ হাতত থাকে তাৰ বাবে বিশেষ আইন প্ৰণয়ন কৰক। কাৰণ এতিয়া যিয়ে মন যায় সিয়েই অসমত আহি নিৰ্বাচন খেলিব পাৰে। আৰু এটা বিশেষ অনুৰোধ কৰিব খুজিছো, অসমখন যিহেতুকে কৃষি প্ৰধান ৰাজ্য, গতিকে কৃষিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হওক। কৃষি কাৰ্যৰ লগত নতুন প্ৰজন্মৰ যুৱক যুৱতীক কিদৰে জড়িত কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰক। অসমৰ উৰ্বৰ কৃষিভূমিৰ ক্ষতি হ'ব পৰা কোনো কাম কৰা উচিত নহয়, তাৰ ব্যৱস্থা লওক। ইতিমধ্যে অসমৰ উৰ্বৰ কৃষিভূমিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা পাম অইলৰ খেতি কৰিবৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্ত বাতিল কৰক। অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ বিনামূলীয়া এখন প্লেটফৰ্ম দিয়ক। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি অত্যাধুনিক ৰূপে গঢ়ি তোলক, যাতে চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানতেই সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে নিজকে প্ৰস্তুত কৰিব পাৰে। আৰু এটা বিশেষ অনুৰোধ আপোনাক কৰিব খুজিছো, বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি ভাতৃত্ববোধত যাতে কোনো কাৰণত ব্যাঘাত নজন্মে তাৰ প্ৰতি নজৰ দিয়ক। এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰি বৈধ অবৈধৰ বিষয়টো গুৰুত্ব প্ৰদান কৰক। যিসকল বৈধ তেওঁলোকৰ প্ৰতি সমান গুৰুত্ব প্ৰদান কৰি সমবিকাশৰ লক্ষ্যৰে আগবাঢ়ি যাওক, আৰু যিসকল অবৈধ তেওঁলোকৰ জাতি বৰ্ণ ভাষা কি সেইবোৰ চোৱাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক তাৎক্ষণিকভাৱে বিতৰণ কৰক। ইমানেই কথা। কাৰণ অসম আৰু অসমীয়াক সুৰক্ষিত কৰিবৰ কাৰণে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা অসমক ৰক্ষা কৰিব লাগিব, তেওঁ ধৰ্ম যিয়েই নহওক। আমি আশা কৰিম সমাজত কিছু সাম্প্ৰদায়িক চিন্তা চৰ্চাৰ জন্ম দিব পৰা কোনো কথা যাতে আপুনি নকয়, আৰু এই ক্ষেত্ৰত আপুনি অধিক সচেতন হোৱা উচিত। বাকী বেলেগ ৰাজ্যৰ এগৰাকী বাবা আহি কৈছে যে আপুনি হেনো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব। অসম আৰু অসমীয়াৰ কাৰণে ইয়াতকৈ কোনো গৌৰৱৰ কথা থাকিবই নোৱাৰে। কিন্তু তাৰ আগতে আপুনি অসম আৰু অসমীয়াক সুৰক্ষিত কৰি ৰাখক, সুৰক্ষিত কৰি তোলক। শেষ বিশ্বাস, শেষ আস্থা আপোনাৰ ওপৰত আমি স্থাপন কৰিব খোজো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আপুনি অসম আৰু অসমীয়াক অভয় বাণী দিয়ক, অভয়দান কৰক, যাতে কোনো ক্ষেত্ৰত কোনো কাৰণত বহিৰাগতই অসম আৰু অসমীয়াৰ ওপৰত নিৰ্যাতন চলাব নোৱাৰে, অসমৰ ভূমিৰ ওপৰত দখল কৰিব নোৱাৰে, অসমীয়াৰ জাতিসত্তাৰ ওপৰত কোনো ধৰণৰ আঘাত হানিব নোৱাৰে। তাৰ ব্যৱস্থা কৰক। দৰকাৰ হলে কঠোৰতকৈ কঠোৰ আইন প্ৰৱৰ্তন কৰক। আৰু এটা বিশেষ অনুৰোধ কৰিব খোজো, অসমত আইনখনৰ কোনো প্ৰয়োজন নাই। আইনখন বাতিল কৰাৰ কাৰণে আপুনিও অনুৰোধ কৰক। কাৰণ অসমত অসম আন্দোলন হৈছিল, যদিকে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে 855 গৰাকী যুৱকে প্ৰাণ বলিদান দিছে। তাৰ পিছত অসম চুক্তি হৈছে, যদিও বিতৰ্কৰে ভৰা অসম চুক্তি, তাৰ পিছতো কিন্তু আপোনাক আমি অনুৰোধ কৰিছো কাখন নালাগে। আইনখনে অসম আৰু অসমীয়াৰ প্ৰতি যে ভাবুকি সৃষ্টি কৰিব ইতিমধ্যে যথেষ্ট উদাহৰণ আমি পাইছো, যথেষ্ট প্ৰমাণ পাইছো। সেইকাৰণে কৈছো আইনখন বাতিল কৰাৰ কাৰণে আপুনিও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি
এগৰাকী জাতীয় বীৰ হিচাপে অসম আৰু অসমীয়াৰ হৃদয়ত আজীৱন থাকক। আপোনাক এগৰাকী প্ৰাতস্মৰণীয় যোদ্ধা হিচাপে মনত ৰাখিবলৈ হলে অসম আৰু অসমীয়াক সুৰক্ষিত কৰিব লাগিব। আপোনাৰ হাতত সেই দক্ষতা আছে, সমৰ্থ আছে, সেই ক্ষমতা আছে, লাগে কেৱল ইচ্ছা। আশা কৰিম আপুনি প্ৰথমতে অসমীয়া মুখ্যমন্ত্ৰী হওক, তাৰপিছত দেশক সেৱা কৰক। অসম আৰু অসমীয়াক একাংশ বহিৰাগত বনিয়াই চেপি খুন্দি আহিছে, গতিকে অসমক এনেকে চেপি খুন্দি শেষ হবলৈ নিদি অসম আৰু অসমীয়াৰ এই গৌৰৱময় পতাকাখন উত্তোলন কৰি ৰাখিব লাগিব আপুনি। আৰু সেইকাৰণে আমি আপোনাক এই আহ্বান জনাইছো। আজিৰ এই পবিত্ৰখনত আশা কৰোঁ আমাৰ এই আহ্বানটো বিবেচনা কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন বিজেপি চৰকাৰলৈ প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে আগন্তুক কাৰ্যকালত তেওঁলোকে অসমৰ পৰা এটা এটা বাংলাদেশীক চিনাক্ত কৰি আমাৰ সীমাৰ পৰা সিপিনলৈ মানে বাংলাদেশলৈ পঠাই দিয়ে। এইবাৰ হতে তেওঁলোকে তৃতীয়বাৰৰ কাৰণে অসম শাসন কৰিবলৈ গৈ আছে। 2014 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰৰ ঢৌ আহিছিল, তেতিয়া অমিত শ্বাহে আহি ঘোষণা কৰিছিল যে এবাৰ আমাক ভোট দিয়ক আৰু মে মাহত 8 নে 16 মে আছিলে পাহৰিলোঁ, 8 মে চাগে বাংলাদেশীসকলে তালি টোপলা বান্ধিবলৈ বাধ্য হ'ব। কিন্তু তেনেকুৱা বহুত কেইটা মে পাৰ হৈ গ'ল, কিন্তু বাংলাদেশী নগ'ল। বাংলাদেশী নগ'লেও এটা কথা কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকিল তাৰ পিছৰ ইলেকশ্যনবিলাকত। 2016 চনত, 2019 চনত, 2026 চনত প্ৰত্যেকবাৰে অমিত শ্বাহ ডাঙৰীয়া অসমলৈকে আহিছে আৰু প্ৰত্যেকবাৰে কৈছে যে এইবাৰ আমাক ভোট দিয়ক আৰু চুন চুনকে এক বাংলাদেশী কো হাম ইহা সে ভাগা লেংগে। কিন্তু কথাটো হ'ল প্ৰত্যেকবাৰে ৰিপিট হয়, ছেম ডাইলগ, ছেম শব্দ, কিন্তু বাংলাদেশী সমস্যাটো থাকিয়ে যায়। 1979 চনৰ পৰা শুনিয়ে আছোঁ, জন্মৰ পৰৰ পৰা শুনিয়ে আছোঁ যে বাংলাদেশী খেদিব লাগে, বাংলাদেশী খেদিব লাগে, বাংলাদেশী খেদিব লাগে। এইবাৰ অন্তত আপোনালোকে এনেকুৱা এটা পৰিকল্পনা লওক যাতে এই কাৰ্যকালৰ ভিতৰত বাংলাদেশী সমস্যাটো সমূলঞ্চে যাতে নোহোৱা হৈ যায় আৰু কোনেও যাতে বাংলাদেশী ইছ্যুটো লৈ আৰু ভাত খাব নোৱাৰে অসমত। আমি সকলোৱে বিচাৰোঁ যে অসম বিদেশী মুক্ত হওক আৰু এই কাৰ্যসূচীত আমাৰ সকলোৰে সমৰ্থন আছে, সমৰ্থন থাকিব। কিন্তু তাৰপিছতো কিয় নহয়, এতিয়াতো আৰু ভাল, পশ্চিমবংগতো বিজেপি চৰকাৰ, গতিকে পশ্চিমবংগৰ বাটেৰেও বাংলাদেশী সোমোৱাৰ যিটোকে এটা কথা আমি জানো, গম পাওঁ। গতিকে সেই ক্ষেত্ৰতো এটা সুবিধাজনক কথা যে এইবাৰ পশ্চিমবংগতো আছে বিজেপি চৰকাৰ। গতিকে আমাৰ আশা যে এইবাৰ নিশ্চয় আপোনালোকে বাংলাদেশী খেদিবলৈ সক্ষম হ'ব। আৰু যদি নহয় তেতিয়াহ'লে অনুৰোধ, অহাবাৰ নিৰ্বাচনত যাতে অমিত শ্বাহ ডাঙৰীয়াই প্ৰচাৰ কৰিবলৈ আহোঁতে ছেম ডাইলগটো নকয়, কমচে কম ডাইলগটো যাতে অকণমান চেঞ্জ কৰে, অকণমান বেলেগ শব্দ, বেলেগ ধৰণৰ বাক্য গাঁথনিৰে যাতে নতুনকৈ প্ৰচাৰ কৰে, যদি বাংলাদেশে এইবাৰো খেদিব নোৱাৰে। অনুৰোধ, নতুন চৰকাৰখনলৈকে আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি এজন অসমীয়া হিচাপে আমি আশা কৰিছোঁ এইবাৰ অন্তত আপোনালোকে বাংলাদেশীক খেদি পঠাওক, তালি টোপলা বান্ধিবলৈ বাধ্য কৰাওক। অসমত এজন অমিত শ্বাহ আছে, ৰাজনৈতিক দক্ষতা, কূটনীতি সকলো আছে তেখেতৰ। তেখেতে মিয়াৰ নাম লৈ ভোট বিভাজন কৰিবও জানে আৰু ডেভেলপমেণ্ট পলিটিক্সো বুজি পায়। মমতা দিদিয়ে বেংগলজী ভুল কৰিলে তেওঁ অসমত নকৰে। মানুহজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নৰেন্দ্ৰ মোদীৰ বাবে অমিত শ্বাহজী, অমিত শ্বাহৰ বাবে হিমন্ত বিশ্ব শৰ্মা, সেই সোঁহাতখন হোৱাৰ সম্ভাৱনা আছে। তেওঁ অমিত শ্বাহক পিছ পেলাই গলেও আচৰিত হবলগীয়া একো নাই। আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ললে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মানুহে তেখেতক উন্নয়নৰ নৱজাগৰণ আনিব বুলিয়ে ভোট দিছে। গতিকে সকলোকে লগত লৈ আগবঢ়াৰ গধুৰ দায়িত্ব আছে তেখেতৰ। আশা কৰিছো নিৰ্বাচনৰ আগতে দিয়া অসংযমী মন্তব্যবোৰ পৰিহাৰ কৰি তেখেতে নিজকে মাত্ৰ দক্ষ নহয়, নতুনক বাদ দেখুৱাব পৰা ৰাজনীতিবিদ ৰূপে প্ৰতিষ্ঠা কৰিব নিজক। কাৰণ আমি জানো ইউ কেন লাভ হিমন্ত or hate হিমন্ত, but you cannot ignore হিমন্ত। বাকী ভাৰতৰ আৰু অসমৰ ইতিহাসত মামাৰ কথাবোৰ বৰ উপভোগ্য নাছিল, কিন্তু আমি আশা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধুনিক অসমৰ ইতিহাসত এক বেঞ্চমাৰ্কৰ সৃষ্টি কৰক, মামাৰ বেঞ্চমাৰ্ক। ভাৰতৰ বাকী ৰাজ্যৰ সমান স্থানত উপনীত হ'বলৈ বাকী ৰাজ্যৰ গাড়ী যদি 80 স্পীডত যায়, অসমৰ গাড়ী 150 স্পীডত চলিব লাগিব, তেতিয়াহে মামাৰ আচল মেজিক চলিব। বাকী হিন্দু শাস্ত্ৰত ভাগিনীৰ স্থান সদায় ওপৰত। গতিকে মামাৰ ভাগিনসকলে মন খুলি মামাক সমালোচনা কৰিলে মামাই বেয়া নাপায় বুলি আশা ৰাখিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আন্তৰিক শুভেচ্ছা। মাত্ৰ 25 মিনিট, সেই 25 মিনিটৰ শপত গ্ৰহণ অনুষ্ঠানটোৰ বাবে
তিনি ঘণ্টা ধৰি মানুহ ট্ৰেফিক জামত ফচিবলগীয়া হ'ল, ফেচবুকত কমেণ্ট কৰিছে। সেই 25 মিনিটৰ অনুষ্ঠানৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ বিজেপি নেতাকৰ্মীক অনা হ'ল, খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ উপচাই পেলোৱা হ'ল। সেই 25 মিনিটৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰায় 40খনকৈ ফ্লাইটত ইন্ধন ক্ষতি কৰি কিমান টন ইন্ধন ক্ষতি কৰি বহুতো অতিথিক, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে উদ্যোগপতি, ব্যৱসায়ী, সাধু সন্যাসীসকলক অনা হ'ল। সেই মাত্ৰ 25 মিনিটৰ অনুষ্ঠানত তেতিয়াহ'লে কিমান কোটি টকা খৰচ হ'ল সেই সময়খিনিত ভাবক। কোটিৰ ঘৰত পইচা খৰচ কৰি পেণ্ডেল বনোৱা হ'ল, ডাঙৰ পেণ্ডেল মানুহ বহাবৰ কাৰণে। সেই 25 মিনিটৰ বাবে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰৰ এখন দেৱাল ভাঙি পেলোৱা হ'ল। মানুহে সেই দূৰ দূৰণিৰ পৰা ভোকে পিয়াহে আহি সেই 25 মিনিট সময়ৰ কাৰণে তাত সমাৱেশ কৰিলে। কিন্তু এতিয়াও উৰহি গছৰ উৰটো নোলাল। কি কাৰণবশতঃ মাত্ৰ 2-3 ঘণ্টা হ'বলগীয়া অনুষ্ঠান মাত্ৰ 25 মিনিটে কিহৰ কাৰণে, মানে 25 মিনিটতে শেষ কৰিবলগীয়া হ'ল। তাৰ অন্তৰালত কি আছে, ইয়াৰ সত্যতা ৰাইজে জানিব বিচাৰে।